ভাগৱতে মায়া কাক বুলিছে? একেষাৰতে ক'বলৈ অবস্তুক দেখায় বস্তুক আৱৰি এহিহে মোহৰ মায়া জানে অনিষ্ট কৰি বুলি কৈছে ভাগৱতত। অবস্তুক দেখায় বস্তুক আৱৰি এহিহে মোহৰ মায়া জানা অনিষ্ট কৰি। অবস্তু কি আৰু বস্তু কি? অবস্তু হ'ল যিবিলাক অস্থায়ী অসাৰ, যিবোৰ ধৰি থাকিলে আমাৰ আত্মাৰ সদ্গতি নহয়, জীৱৰ সদ্গতি নহয়। সংসাৰৰ মায়া মোহ বুলি কৈছে যে, সাংসাৰিক ধন সম্পত্তি, ল'ৰা তিৰোতা, মাটি বাৰী, গাড়ী মটৰ, এইবোৰতে যদি আমি ব্যস্ত ৰাখি ঈশ্বৰক পাহৰি থাকোঁ, এইবোৰে মায়া। যিবোৰে ঈশ্বৰৰ পৰা মনটো আঁতৰাই ৰাখে সেইবোৰে মায়া। সেইকাৰণে মানে ভগৱান কৃষ্ণই ব্ৰহ্মা কৈছে ভাগৱত কওঁতে প্ৰথমে 4 শ্লোকত ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনি কৃষ্ণ নিগদতি, চতুশ্লোকে ভাগৱতৰ লোৱা প্ৰজাপতি, জগতৰ পূৰ্বে মই মাত্ৰ থাকোঁ জান, কাৰ্য কাৰণ কিছু নাছিলে আন, মোকে মাত্ৰ দেখি উক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। তাতে গোটেই কথাখিনি সোমাই আছে। মোকে মাত্ৰ দেখি উক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। এই বাক্যটোৱে কি কৈছে আমাক? যে ভগৱন্তৰ আগতে ভগৱন্তৰ বাহিৰে একো নাছিলে, আৰু সেই ভগৱন্তই গোটেই জগতখন সৃষ্টি কৰিছে। 14 ভুৱন সমস্ত জীৱ সৃষ্টি কৰিছে। গতিকে সকলোতে তেওঁ অন্তৰ্যামী হৈ সোমাই আছে, মায়া আত্মা হিচাপে। ব্ৰহ্মাই জীৱবিলাক যেতিয়া সৃষ্টি কৰিছিলে, সাজিছিলে জকাবোৰ, তেতিয়া কৈছে যে জকাটোখন সাজিলোঁ, এহেঁতি হাঁহিব খোজে হাঁহিব নোৱাৰে, কথা ক'ব খোজে কথা ক'ব নোৱাৰে, খোজ কাঢ়িব খোজে খোজ কাঢ়িব নোৱাৰে, কি কৰিবি এতিয়া? তেতিয়া ভগৱন্তই ব্ৰহ্মাই 24 তত্ত্বৰ দেহটো গঠন কৰিছিলে। এতিয়া 25 নম্বৰ তত্ত্বটো ভগৱান আত্মাৰ পৰা ভগৱান কৃষ্ণ নিজে সোমাই দেহবিলাকক জীৱবিলাকক চৈতন্য কৰি দেহবোৰক চৈতন্য কৰি কৰ্মঠ কৰি তুলিছিলে। আৰু সেইখিনি নজনাকৈ এই যে ভগৱন্ত কৃষ্ণ যে আত্মাৰ পৰা আমাৰ সকলোৰে হৃদয়ত সোমাই আছে, এই কথাটো আমি মনলৈ আনিবলৈ বৰ টান পাই থাকোঁ। যে আমি সততে যিমানবোৰ যি কৰিছোঁ, ইয়াতে অলপতে আলোচনাত কৈছে, আমি যিমানে যি কামেই নকৰোঁ কাৰ সহায়ত কৰিছোঁ? হয় নাই? সিদ্ধিস্থিত ভগৱানৰ সহায়ত। ভগৱানৰ দিয়া শক্তিৰে কথা কৈছোঁ, ভগৱানৰ দিয়া শক্তিৰে খোজকাঢ়িছোঁ, ভগৱানে দিয়া শক্তিৰে চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ। আৰু এই আত্মা যেতিয়া ওলাই যায়, জীৱটো যেতিয়া ওলাই যায়, চকুকেইটাই দেখেনে বাৰু? কাণেৰে শুনিবনে? যিমানে কান্দক সেইফালে নাচায় আৰু, হয় নহয়? সেইকাৰণে ভগৱান কৃষ্ণক পাহৰি থকাটো হ'ল মায়া। এই মায়াটোৰ পৰা বাচিবৰ কাৰণে কি কৈছে? মায়া তৰিবাৰ ভাগৱতৰ কৈছে, মায়া তৰিবাৰ আছে সুগম উপায়, যাক ধৰি অজ্ঞভাৱে সুখে তৰি যায়। অজ্ঞানীসকলেও একো নজনাসকলেও তৰি যাব পাৰে মায়াৰ পৰা। সেইটো কৈছে, মায়া তৰিবাৰ আছে সুগম উপায়, যাক ধৰি অজ্ঞসমূহ সুখে তৰি যায়। কৃষ্ণৰ চৰণে লৈ একান্ত শৰণ, সাধু সংগে যিটো কৰে শ্ৰৱণ কীৰ্তন, তাৰ কিছু কিছু কৰি হোৱা মায়া ক্ষয়, জানে সংসাৰৰ তৰহিটো জানিবা নিশ্চয়। মায়া তৰিব উপায় আমাৰ অন্য নাই, সাধু সংগত ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰা। আৰু এটা ওলাইছে মনৰ কথা, যে মনটো আমি কেনেকৈ সংযম কৰিম। অনাদি পাতনত আপোনাৰ পৰা ভাগৱতৰ অনাদি পাতনত পাইছে, আমাৰ হাজৰিকা প্ৰভু হয়তো বৰ ধুনীয়াকৈ ক'ব, মই সিমান নাজানো, যে মনেহে পাপ পুণ্য মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন বৰক, যতকৈ ইন্দ্ৰিয়গণ মনৰ অধীন, মনৰ ৰেখা আজ্ঞা পালি ফুৰে ৰাতি দিন। যে আমাৰ মনটোৰে যিবোৰ কাম কৰিবলৈ মন যায়, যদি ভাল হয় পুণ্য হ'ব, যদি বেয়া হয় কামবোৰ বেয়া হয় তাৰে পাপ হ'ব, হয় নহয় বাৰু? আৰু কামতকৈ আগৰ আৰু এটা কথা আছে, আমাক মহাপুৰুষ মাধৱদেৱে নামঘোষাত দিছে, আমি নাম লোৱাটো এটা কাম, যে নাম ল'বলৈ যদি মনটো যায় তাৰপৰা পুণ্য হ'ব, আৰু নাম ল'লে যদি অন্য কথা পাতিবলৈ গ্ৰাম্য কথা পাতিবলৈ মন যায় তেতিয়াহ'লে তাত পাপ হ'ব। সেইকাৰণে কৈছে মাধৱদেৱে, হৰি সততে স্মৰা প্ৰজা সমস্ত পুণ্যৰ ইহে ৰাজা,
হৰি সুমৰিলে হৃদয় পুণ্য কিংকৰ নপাহৰিবা কদাচিত শুনা কথা ইটো বিপৰীত হৰি পাহৰিলে সিজে পনিৰন্দ আমি এতিয়া হৰিক পাহৰি থাকিবলৈ বা হৰিক সোমৰিবৰ কাৰণে মনটো যাব লাগিব আৰু সেই মনটো সংযম নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ অন্য উপায় নাই। আপোনাৰ পৰা পাইছে বিশ্বমিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন জানে জলবায়ু পত্ৰ খাই মন সংযম কৰিবৰ কাৰণে দেহটো সংযম কৰিবৰ কাৰণে আমাৰ নিচিনাকৈ শালি মিশ্ৰ ঘিউ মৌ এইবিলাক নোখোৱাকৈ চেষ্টা কৰি নোৱাৰিলে। পৰাশৰ মুনিৰ কথা আপোনালোকে জানে হয় নাই মৎস্যগন্ধাৰ লগত লাগিলে তাৰপিছত বিশ্বমিত্ৰই হাতীয়াৰ লগত শকুন্তলা ন এইকাৰণে এই তেনেকুৱা মুনিসকলেও নিজৰ মনটো সংযম কৰিব নোৱাৰে। এতিয়া মনটো হ'ল একাদশ ইন্দ্ৰিয় আমাৰ পঞ্চ কৰ্মেন্দ্ৰিয় চকু কাণ নাক হাত ভৰি মুখ সূৰ্যলিংগ পঞ্চ জ্ঞানেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল এইবোৰে কাম কৰে আৰু এইবোৰৰ অধিপতি হ'ল মনটো। গতিকে মনটোক যদি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ মুখখনে জিয়কে তিয়কে নক'বলৈ ক'ব খুজিলে নক'বলৈ যদি কওঁ যেনি তেনি যাবলৈ খুজিলে যদি মই ভৰিকেইটাক যাবলৈ নিদিওঁ বুলি কওঁ মনটোৱে যি কয় তেতিয়াহ'লে আমাৰ কামখিনি ভাল হ'ব। গতিকে সেই মনটোক ৰাখিবৰ কাৰণে সাধু সং ইন্দ্ৰিয়ক যেনিবাৰ আচাৰ্যৰ মতি সততে কৰিব সং সন্তৰ সংগতি। গতিকে মনটোক যদি আমি নিয়ন্ত্ৰণ কৰিব খোজোঁ তেতিয়াহ'লে সাধু সং ল'ব লাগিব। ঘৰতো সাধু মানে ভকত সং আৰু বাহিৰতো ভকত সং ভাল মানুহৰ সং। সেইকাৰণে ভালৰ সং ল'বলৈ কৈছে বেয়া সং আমি ল'ৰাবোৰক বেয়া সং নল'বলৈ কওঁ ন এইটো বেয়া সং। সেইকাৰণে এই দুটা কথা মায়াৰ কথাটো আটাইতকৈ ডাঙৰ কথা। মায়াৰ কাৰণে আমি লতিঘটি হৈছোঁ আৰু অথনি বনীয়া প্ৰভুও কৈছে যে মায়াৰ ফলতে আমাৰ মনলৈ আহে বেয়া ভাৱবোৰ খং ৰাগ দম্ভ দ্বেষ অহংকাৰ হিংসা খিয়াল কুচুৰ কপট ঘৃণা তৃষ্ণা এই যিমানবোৰ বেয়া ভাৱ আছে চব মনত উৎপত্তি হয় আৰু গোটেইবোৰ মায়াৰ পৰা উৎপত্তি হয়। গতিকে মায়াটোক আমি মায়া দমাবৰ কাৰণে মায়াৰ পৰা বাচিবৰ কাৰণে উপায় অন্য নাই। মায়া কৰিবৰ কাৰণে কেৱল উপায় সৎসংগ হৰি গুণৰ নাম শ্ৰৱণ কীৰ্তন কৰা সেইখিনি হৈছে মায়া তৰিবৰ উপায় সেইটো একমাত্ৰ উপায় কৃষ্ণ। এতিয়া সুগম সুলভ ভকতি সুলভ দেৱৰ দুৰ্লভ যোগীও নাজানে যাক সুগম ভকতি পথ সেইটো আদি বেকত কৰিব তাক এতিয়া ক'ব ছবি কৃষ্ণ কৃষ্ণ অনাদৰি আনধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও কমহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম লাজ এৰি গাইবে মহা সুখে লভিবা মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে এতেকে বান্ধৱ হৰি তাংক মূৰ বুলি ধৰি ৰক্ষা কৰি ফুৰা সৰ্ব
অনাদৰি আন ধৰ্ম মাধৱৰ জন্মকৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰিৰাম লাদৰি গাইবে মহাসুখে। আন ধৰ্ম নাম ধৰ্মৰ বাহিৰে আনবিলাক ধৰ্মক কৈছে আন ধৰ্ম বুলি কৈছে। আনবিলাক ধৰ্ম যাগ যজ্ঞ পূজা পাল যিবোৰৰ যোগেদি আমি কিবা এটা ফল পাম বুলি আশা কৰি যিবোৰ কৰ্ম কৰোঁ ধৰ্ম বুলি, সেইবোৰ অনাদৰি মানে সেইবোৰৰ প্ৰতি সেইবোৰক আদৰ নকৰি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তনত গুৰুত্ব দিবলৈ কৈছে। আৰু কৈছে কাক? শুনিও ক মহন্তৰ মুখে ভকতৰ মুখে শুনিব কৈছে। মহন্ত শব্দটোৰ অৰ্থ আপোনালোকে নামঘৰত পাইছে। মহন্ত কাক বোলে? মহন্ত কাক বোলে জানিব লাগে। কথাটো কৈছে কৃষ্ণ পদে মাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰো কদাচিতো নলংঘয়। কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাকে মহন্ত বুলিয়া জানা নিশ্চয়। কৃষ্ণৰ বাহিৰে অন্য যি সেৱা নকৰে, কৃষ্ণৰ গুণ নাম লৈ যিজন সন্তুষ্ট হয়, কৃষ্ণক সেৱা কৰিলে যি আনন্দ পায়, সেইজনহে মহন্ত। তাৰমানে একশৰণ ৰক্ষা কৰি যি ঈশ্বৰৰ গুণ নামত আশ্ৰয় কৰে সেইজনক মহন্ত বুলি কৈছে। তাৰপিছত অনাদৰি আন ধৰ্ম মাধৱৰ ঈশ্বৰৰ জন্ম কৰ্মবোৰে হ'ল আমাৰ ঈশ্বৰৰ লীলাবোৰে হ'ল আমাৰ শ্ৰৱণ কীৰ্তনৰ ভিতৰৰ বস্তু। আমি সেইখিনি গাব আৰু শুনিব লাগে। জগতৰ প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰিৰাম লাদৰি গাইবে মহাসুখে। ঈশ্বৰৰ নাম গাবলৈ আমি বাটে পথে হাতে বজাৰে ঘৰে পৰে নাম ল'বলৈ লাজ কৰিবলৈ মনা কৰিছে। লাজ ভয় আৰু শংকা এইকেইটা এৰি আমি ঈশ্বৰৰ নাম ল'ব লাগে। লাজ কৰিলে আৰু ঈশ্বৰৰ নাম ল'বলৈ লাজ কৰিলে মানে ঈশ্বৰ বোলে হাঁহি যে থাকে অনবৰত, ভগৱন্ত কৃষ্ণৰ অনবৰত যে মিচিকি হাঁহি থাকে। দুটা কাৰণে হাঁহে বুলি কৈছে। এটা হ'ল তেওঁৰ নাম ল'লে ভাল পায়, খাওঁতে উঠোঁতে বহোঁতে যি তেওঁৰ নাম লয় চিন্তা কৰি থাকে, ভাল পায় সেইটো আনন্দত হাঁহে। আৰু আনটো হ'ল তেওঁৰ কথাবিলাকৰ মনত নচলি পেলাই দুষ্টালি কৰি ফুৰাটো দেখি চাই পেলাই হাঁহে। অঁ মই কৈছোঁ এনেকৈ, তোমালোকে কৈছা এনেকৈ, সেইটো। গতিকে সেইকাৰণে বোলে ভগৱন্তই অনবৰত মিচিকাই হাঁহি থাকে। বুজি পোৱাই পাব আৰু তাতে যে ভকতৰ কাম দেখিলে ভগৱন্তই হাঁহে, আৰু এই ভগৱন্তৰ বাণী অৱমাননা কৰিলেও হাঁহে। আৰু তাতকৈ বেছিকো কৈছে, কিন্তু হঁহা কাঠো তেনেকৈ কৈছে ভকতে। তাৰপিছত কৈছে আৰু ভগৱন্ত কৃষ্ণই 125 বছৰ এই ধৰাধামলৈ আহি 125 বছৰ অনেক লীলা কৰিলে। সেই লীলাবোৰৰ যোগেদি ভগৱন্তৰ মাহাত্ম্য প্ৰকাশ কৰিলে। তেওঁ যে জগতৰ হৰ্তা কৰ্তা বিধাতা একমাত্ৰ ঈশ্বৰ, তেওঁৰ বাহিৰে যে আৰু কোনো তাৰণ কৰিব পৰা কোনো শক্তি নাই, এই কথাটো প্ৰচাৰ কৰি তেওঁ কামবিলাক মই দেখুৱাই গ'ল। জন্ম হোৱাৰ 3 দিনৰ পাছৰ পৰা অনেক দৈত্য পুতনাকে মুখ্য কৰি অনেক দৈত্য অসুৰ মানে নিধন কৰিলে। সন্ত সাধু মহন্তসকলৰ ৰক্ষাৰ কাৰণে দুষ্ট দৈত্যসকলক বধ কৰিলে। এইখিনি কৰি সেই লীলাখিনি কৰি দেখুৱাই আমাক তেওঁৰ সেই লীলা চৰিত্ৰখিনি গাই আমাৰ শান্তিৰ কাৰণে সেইখিনি গাবৰ কাৰণে তেওঁ এৰি থৈ গৈছে। সেইকাৰণে হেৰিয়ে কৈছে, এই সুকমণিয়ে কৈছে, তোমাৰ দুৰ্বোধ আত্মতত্ব তাৰ জ্ঞান হৰি যত লীলা অৱতাৰ ধৰা তুমি কিবা তাহান চৰিত্ৰ সোধা সিন্ধু তাতে ক্ৰীড়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তিনৰ সমকৰ। আমাৰ যিটো ধৰ্ম কৰি 4 পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য এইকেইটা কৰিবৰ কাৰণে যিখিনি চেষ্টা কৰা হয় মানৱ জীৱনত,
সেইখিনি নকৰিলেও হয় যদি ভগৱন্ত কৃষ্ণৰ গুণনামত আশ্ৰয় কৰা হয়। সেইকাৰণে শংকৰদেৱে মাধৱদেৱে লিখিছে বস্তু প্ৰকাশত যে গোবিন্দ হৰি নামকে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃত নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি গোবিন্দৰ প্ৰেমৰ অমৃত নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজা হৰি নামৰ মূল ধাৰা। এতিয়া হৰি নামত আশ্ৰয় কৰিলে ঈশ্বৰৰ লীলা চৰিত্ৰত আশ্ৰয় কৰিলে চাৰি পুৰুষাৰ্থ আপোনা আপুনি সম্পূৰ্ণ হয়। সেই কৈছে তাৰপিছত লোভিয়া মনুষ্য দেহা আনত এৰিয়া স্পৃহা বোলে বন্ধু কৃষ্ণক যিজনে। আমি মনুষ্য দেহাটো বহুত পুণ্য ফলত পাইছোঁ আৰু সেই পুণ্য ফলত পোৱা মনুষ্য দেহাটো আমি মানে 84 লক্ষ যোনি ভ্ৰমণ কৰি কৰি আহি মনুষ্যতনো পাইছোঁ। সেইখিনি আপোনালোকে শুনিছেই চাৱৰং বিংশত লক্ষ কম বুলিছে 20 লাখ বাৰ চাৱৰ 3 তৰু লতা এইবোৰ জন্ম লৈছোঁ আমি। 90 লক্ষ কম জলজং 9 লাখ বাৰ পানীত হোৱা বস্তু 10 লক্ষ কম কুৰ্মাঞ্চৰ 10 লাখ বাৰ উভচৰ তাৰমানে কাছ ভেকুলী এনেকুৱাবোৰ 10 লক্ষ চব পক্ষীৰাং চৰাই চিৰিকটি 10 লাখ বাৰ 300 লক্ষ কম পশুনাং 30 লাখ বাৰ আমি বিভিন্ন ধৰণৰ পশুৰ জন্ম দিছোঁ। 17 লক্ষ কম বান্দৰা 4 লাখ বাৰ বান্দৰ জন্ম। তাৰপিছতহে কেৱল 2 লাখ বাৰ 2 লক্ষ কম অৰ্ধ মানৱ মানুহতকৈ তলৰ বান্দৰতকৈ ওপৰ চিম্পাঞ্জী টিম্পাঞ্জী এনেকুৱা কিছুমান বান্দৰতকৈ তাহাঁতৰ জ্ঞান বেছি তেনেকুৱা। তাৰপিছতহে আমি কৰ্ম সাধন কৰিবৰ কাৰণে মানুহৰ জন্ম পাইছোঁ। আৰু এনেকুৱা জন্ম পাবৰ কাৰণে আমি এই জন্মটো পাবৰ কাৰণে বহুত পুণ্য ফল পাইছোঁ, বহুত পুণ্য কৰা পথত। সেইকাৰণে মাধৱদেৱে লিখিছে সমস্ত আদি নৰতনো উদ্যম কোটিও নপাই পুনো কিনো ভাগ্যোদয়ে পায়া নাও দিহাদি। বহুতে ভাগ্য ফলত আমি এই দেশটো পালোঁ মনুষ্য তন্তু আৰু মনুষ্য তন্তুক নাও বুলি কৈছে। নাও আমাক 3খন দিছে ভাগৱতে। এখন এই মনুষ্য তন্তু আৰু এখন হ'ল হৰিনাম যাৰ ৰাম কৃষ্ণ নামৰ নাৱে ভৱ সিন্ধু তৰি পাৰ পৰৱৰ্তী নাম। সংসাৰ সাগৰখন ভৱ সিন্ধু মানে সংসাৰ সাগৰ পাৰ হ'বৰ কাৰণে হৰিনাম নাও আৰু আমাৰ মনুষ্য তনুটো নাও। আৰু এখন নাও কথা কৈছে ভগৱন্ত কৃষ্ণৰ চৰণযোৰ। ভগৱন্ত কৃষ্ণৰ চৰণযোগক নাও বুলি কৈছে। সংসাৰৰ সাগৰত ইটো মহানাৱে এনেকৈ কৈছে। গতিকে এই আমি মনুষ্য দেহাটো সংসাৰ সাগৰত তৰিবৰ কাৰণে পালোঁ আৰু মনুষ্য দেহাতহে হৰি ভক্তি হয়। মনুষ্য শৰীৰৰ পৰা হৰি নবজিলে অৱশ্যে শৈবাহ বাই 3 তৰুখিলা আকৌ সেই 84 লক্ষ আগলৈ গুচি যাব লাগিব। ইফালে আকৌ শৰীৰৰ সেৱাযোগ্য কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায় এনেকৈ কৈছে। বৰগীতত কৈছে বিষয়ৰ সুখ সুকৰি কহো পাই হৰি পদ সেৱা মানৱী বিনে নাই। হৰিপদৰ সেৱা মানুহ বিমি নাই। ঈশ্বৰৰ বাহিৰে মানুহৰ বাহিৰে ঈশ্বৰৰ সেৱা কোনেও কৰিব। বাকীবোৰৰ মাত নাই নহয়, বাকীবোৰৰ শব্দ আছে, আমাৰ মাত আছে, বাক্য আছে মুখত। সেইকাৰণে বাকীবোৰে ঈশ্বৰক ভজনা কৰিব নোৱাৰে। মানুহৰ সহায়ত সিহঁতে গতি পাবলৈ বাট খাই থাকে। সেইকাৰণে শৰীৰৰ সেৱা যুগত কেৱল মনুষ্য তনু জানি ফুৰা হৰি গুণ গায়। ঈশ্বৰৰ গুণ গাই থাকিবলৈ কৈছে। আৰু কেনেকৈ গাবলৈ কৈছে আপোনাৰ আজি আলোচনা হৈছে। কেনেকৈ গাবলৈ কৈছে ময়ো অলপ আগতে ক'লোঁ হৰিক সততে স্মৰা প্ৰজা। সততে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আগফালে পিছফালে বাটে ঘাটে গাড়ীত যাওঁতে চাইকেলত যাওঁতে য'তে যাওক ঈশ্বৰৰ নাম লৈ ফুৰিলে নামে ভগৱন্তক বাক্য এটা কৈছে ক'ব এতিয়া ঈশ্বৰে ৰাখি ফুৰিব, ভগৱন্তই ৰাখি ফুৰে। সেইকাৰণে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম যোজনে ফুৰে সুমৰি তাকো মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৈ। ঈশ্বৰৰ নাম লৈ ফুৰিলে সত্য অঘটন নহয়। কিন্তু
নামটো যদি কপটভাৱে লয় তেতিয়া নহ'ব। আনে দেখি বিশ্বাসেৰে, শুদ্ধ বিশ্বাসেৰে নাম ল'লে নামে ৰক্ষা, আকৌ নামৰ বাহিৰে ৰক্ষা কোনে কৰিব? সেইটো কথা। কৃষ্ণ এতিয়া কিন্তু লভীয়া মনুষ্য দেহা আনক এৰিয়া পেহা বোলে বন্ধু কৃষ্ণক যিজনে, কৃষ্ণৰ নামত যিজনে শুদ্ধ বিশ্বাসে আশ্ৰয় কৰিব, সেইজনে কৃষ্ণক বন্ধু হিচাপে লোৱা হ'ব। কাৰণ এতিয়া কৃষ্ণ আমি দ্বাপৰ যুগৰ কৃষ্ণ বিচাৰি ফুৰি নাপাওঁ। কৃষ্ণৰ নাম আৰু ভকত, যেই নাম সেই হৰি জানা নিষ্ঠ কৰি আপোন নামৰ সং নচাওঁত হৰি। গতিকে নামত শুদ্ধ বিশ্বাসে আপুনি বিশ্বাস কৰি ল'লে নামে ৰক্ষা কৰি ফুৰিব। কিন্তু বিশ্বাসটো কৰিবই, নকৰিব কিয়? এই দৃঢ়তাটো লাগিব, শুদ্ধ বিশ্বাস। আৰু ভকত, কৃষ্ণক পাইবা জানো ভকতেহে পন্থা, এই মানে কয় কি এতিয়া ভাগৱতৰ কথা। ভকতৰ সংগ ল'লে আমি ঈশ্বৰক নাপাম। ভকতৰ সংগ ল'লে আমাৰ ভকতি নহ'ব নহয়। কৃষ্ণৰ চৰণে হ'ব যিমতে ভকতি, শুনা সাৱধানে তাক থিৰ কৰিমতি। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা প্ৰথমত, লৈয়া উপদেশ মাধৱক আঁৰি দিবা। যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিবা, কৃষ্ণৰ কথা শ্ৰৱণত শুদ্ধ হইবে মন, সৰ্বদাই কৰিব কৃষ্ণৰ কীৰ্তন। মন শুদ্ধ কিহে কৰিব? দেহটো শুদ্ধ হ'ব চাবোন তাবোন মাৰিলে, মনটো শুদ্ধ হ'ব ঈশ্বৰৰ নামে। ঈশ্বৰৰ নামে কেনেকৈ কৰিব এইটো আপুনি প্ৰশ্ন কৰিলে উত্তৰ নাপায়। তেতিয়া মাধৱদেৱৰ ওচৰত যাব লাগিব। মাধৱদেৱে কৈ থৈছে কেনেকৈ কয়, বুজিছেনে? এইটো কৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰ যতে কমল যেহেন শৰৎ কালে, স্বভাৱতে নিৰ্মল কৰয়। স্বাভাৱিকতে নিৰ্মল হৈ যাব। এতিয়া শৰৎকালত যে নৈখন পানীও নিজনি হৈ যায়, কোনোবাই দৰৱ দিছে নি তাত? খিটকিয়ে দিছে নি? হয় নহয়? খাল পুখুৰী গোটেইবোৰ পানীবোৰ শৰৎকালত নিজনি হৈ যায় নহয়, স্বভাৱতে হয়। এতিয়া ভগৱন্তৰ গুণ নাম ল'লে, লৈ থাকিলে বিশ্বাসেৰে হৈ যায়। বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। মানে হয় জানো বুলি যদি মনলৈ ভাৱটো আহে, হ'ব জানো? ভকতৰ সংগলৈ গ'লে হ'ব জানো? এনেকুৱা যদি মনলৈ ভাৱ আহে কেতিয়াও নহয় আৰু, সেইটোৰ পৰা লাভ নহ'ব। সেইটো কাৰণে কপটভাৱে নহয়, অকপটে যিজনে শুনে ভনে একমনে, শুনা আৰু তাৰজনৰ ফল, খণ্ডৰে 64 ৰোগ, মিলৈ আহি যত ভোগ, মনোৰথ পুৰাৰ সকল। শিৱৰ কৈছে হৰমোহন চাব। অকপটে যিটোজনে শুনে ভনে একমনে, শুনে মানে কোনোবাই কৈছে আপুনি শুনি গাইছে, শুনিছে, কোনো নাই আপুনি নিজেই গাইছে। ভনা মানে গোৱা। অকপটে যিটোজনে শুনে ভনে একমনে, শুনা তাৰ এজনৰ ফল। আৰু কপট থাকিলে আমাৰ শ্ৰদ্ধাটো নাহে। আচল লোকক দেখি কৰিব পাৰিম, কিন্তু শ্ৰদ্ধাৰে নহ'ব। সেইকাৰণে শ্ৰদ্ধাৰে ঈশ্বৰৰ নাম লোৱা, শ্ৰদ্ধাৰে শুনা। শ্ৰদ্ধা বানং নভতে জ্ঞানম তৎপৰ সংযতেন্দ্ৰিয়, জ্ঞানম লব্ধা পৰম শান্তিং অচিৰে ন অধিগচ্ছ, তেনেকৈ শিকিছে। শ্ৰদ্ধা নহ'লে আমাৰ জ্ঞান নহয়। আৰু সেই শ্ৰদ্ধাৰে ঈশ্বৰৰ নাম ল'লে ঈশ্বৰ ভগৱন্তৰ নামতে ঈশ্বৰ পোৱা যাব।